নমস্কাৰ সাবৰেকসকল আমাৰ মাজত বহুতো প্ৰশ্ন উত্থাপন হৈ থাকে যেনেকৈ ধৰি লওক মিউচুৱেল ট্ৰান্সফাৰৰ যেটো পৰ্টেলটো কেতিয়া খুলিব এছআৰডি আৰু ৰেগুলাৰ টিচাৰৰ মাজত ট্ৰান্সফাৰ এপ্লাই কৰিব পাৰি নে নাই এই দ্বিতীয় নম্বৰটো বহুতো গুৰুত্বপূৰ্ণ কাৰণ বহুতৰ মাজত ডাউট আছিল যদিও মই এদিন মোৰ এটা ভিডিঅ'ত মই সকলোকে জনাইছিলো যে এছআৰডি আৰু ৰেগুলাৰ টিচাৰৰ মাজত মিউচুৱেল ট্ৰান্সফাৰটো হ'বই কি নহওক এতিয়া আমাৰ অসমৰ ইএম অৰ্থাৎ এডুকেশ্যন মিনিষ্টাৰ ছাৰে তেওঁ নিজৰ মুখেদি আমাক জনাই দিলে যে হ'বনে নাই আৰু ঠিক তেনেকৈ আমাৰ যেটো পৰ্টেলটো কেতিয়া খুলিব ট্ৰান্সফাৰ কেতিয়া এপ্লাই কৰিব পাৰিব আৰু তাৰ লগতে অৰ্ডাৰটো কেতিয়া ওলাব সেই গোটেই প্ৰশ্নবোৰৰ যেটো উত্তৰটো আমি এতিয়া নিজৰ কানেৰে বুলি কৈছো আৰু যি আমাৰ অসমৰ শিক্ষা মন্ত্ৰী ছাৰ তেওঁৰ যেটো ভাষ্যৰ পৰাই আমি এতিয়া প্ৰথমে শুনিবলৈ চেষ্টা কৰিম আগষ্ট মাহত আইনতে লিখা আছে গৰম বন্ধৰ সময়ত গতিকে ফেব্ৰুৱাৰী মাহটো যোৱাৰ পিছত মাৰ্চ মাহত আমি স্যার আৰু এনে চিনিব পাইছো যে আমাৰ মানে এছআৰডি ৰিটেনশন নম্বৰ নথকাৰ কাৰণে পুৰণা ৰেগুলাৰ খিনিৰ লগত মানে নহব বুলি থ্যাংক ইউ স্যার ধন্যবাদ স্যার এইখিনিয়ে স্যার থ্যাংক ইউ স্যার ডাঙৰ সমস্যা স্যার ধন্যবাদ স্যার এতিয়া সকলোৱে শুনি পালে আমাৰ শিক্ষামন্ত্ৰী ছাৰে কি ক'লে তেওঁ কোৱা মতে যেটো শিক্ষকবোৰৰ যেটো পৰ্টেলটো মাৰ্চ মাহত খুলিব মানে এপ্লাই কৰিব পাৰিব তেতিয়াৰ পৰা আৰু লগতে যেটো অৰ্ডাৰ সেই অৰ্ডাৰটো মানে ট্ৰান্সফাৰ অৰ্ডাৰটো আৰু সেই অৰ্ডাৰটো জুলাই মাহত ওলাব বুলি তেওঁ ক'লে আৰু লগতে আৰু এটা গুৰুত্বপূৰ্ণ বহুতো সেইটোৱে মানে এটা ডাউট আছিল সকলোৱে জানিব বিচাৰিছিল এইটো হল এছআৰডি বোৰৰ সৈতে মানে মিউচুৱেল ট্ৰান্সফাৰটো হয়নে নহয় তেওঁ ক'লে হয় এই কথাটো মই আগতেও কৈছিলো কোনোবা এটা ভিডিঅ'ত কিন্তু সাগে মানে যিবিলাকে এই ইয়াৰ উত্তৰটো মানে বিচাৰি ফুৰিছিল তেওঁলোকে সাগে মোৰ ভিডিঅ'টো মানে পোৱা নাছিল গতিকে মই আজি আপোনালোকক জনাব খুজিছো যে আপোনালোকে চিন্তা নকৰিব যদি আপুনি এছআৰডিৰ লগত মানে এপ্লাই কৰিব বিচাৰিছে মিউচুৱেল ট্ৰান্সফাৰ তেতিয়াহ'লে আপুনি আৰামত ট্ৰান্সফাৰ কৰি ল'ব পাৰিব মানে কথাটো সেইটোৱে ধন্যবাদ